হাফিজুর রহমান পোনপ্ৰথমতে আমাৰ মইৰাবাৰী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই আলোচনা চক্ৰ তথা সংবাদমেলত অহাৰ বাবে। আজিৰ এই আলোচনা চক্ৰ ও সংবাদমেলৰ মূল উদ্দেশ্য হ'ল জ্ঞান বিজ্ঞান বিদ্যাপীঠে 2023 চনত ইয়াৰ যাত্ৰা আৰম্ভ কৰি 2024 চনত প্ৰথম শিক্ষাবৰ্ষ আৰু 2025 চনত দ্বিতীয় শিক্ষাবৰ্ষ সুকলমে পাৰ কৰাৰ লগতে এই বছৰ তৃতীয় বৰ্ষত জ্ঞান বিজ্ঞান বিদ্যাপীঠে বিজ্ঞান শাখাৰ আৰম্ভণি কৰিবলৈ মন মেলিছে। বিগতনৰ অভিজ্ঞতাৰ পৰা আমি গম পাইছোঁ আমাৰ বেছি সংখ্যক অভিভাৱকৰে আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয় যে ল'ৰা ছোৱালীক তেওঁলোকে বাহিৰত সুশিক্ষাৰ বাবে বা এডভান্স শিক্ষাৰ বাবে তেওঁলোকক বাহিৰলৈ পঠিয়াব। গতিকে সেইসকল অভিভাৱকক অলপ সকাহ দিবলৈ আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষা সুপৰিৱেশ আৰু ভাল এটা কেৰিয়াৰ গঢ়াৰ বাবে সহায় কৰাৰ উদ্দেশ্য আগত ৰাখি জ্ঞান বিজ্ঞান বিদ্যাপীঠে মিছন 60 নামেৰে ছায়েন্সৰ ষ্ট্ৰীমটো আৰম্ভ কৰিব ওলাইছে। এইটো ষ্ট্ৰীমৰ মূল আকৰ্ষণ থাকিব আমাৰ এক্সপাৰ্ট ফেকাল্টিসকল, যিসকল অসমৰ তথা ভাৰতৰ বিভিন্ন স্থানৰ পৰা আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আনি আছোঁ। তাৰ লগতে থাকিব সুব্যৱস্থিত যিটো বিজ্ঞান গৱেষণাগাৰ বা বিজ্ঞান পৰীক্ষাগাৰ, তাৰ লগতে থাকিব এটা ফুল ফ্লেজেড লাইব্ৰেৰী ছায়েন্সৰ কাৰণে, আৰু আমাৰ ছিট কেপাচিটি মাত্ৰ 60 লিমিটেড ৰখা হৈছে। কাৰণ আমি ইয়াৰ নামেই দিছোঁ মিছন 60, যে 60জন ল'ৰা ছোৱালীক বাছি শুনি আমি লৈ পেলাই তেওঁলোকক জীৱনৰ বাটত আগুৱাই নিয়াৰ কাৰণে সুন্দৰ ৰাস্তা আমি কিদৰে দেখাব পাৰোঁ। ইয়াৰ লগতে আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই বছৰ যিটো ছায়েন্স ষ্ট্ৰীম আমি খুলিব ওলাইছোঁ, আমাৰ সমাজত দেখা যায় ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ ৰিজাল্টৰ পিছত তেওঁলোক এটা কনফিউজনত থাকে, আমি ছায়েন্স ল'ম নে আৰ্টছ ল'ম, ছায়েন্স ল'লে কি হ'ব, আৰ্টছ ল'লে কি হ'ব। আমাৰ মাইনৰিটি বা পিছপৰা অঞ্চল বুলি মই ক'ব নিবিচাৰোঁ, কিন্তু আমাৰ ইয়াত যিহেতু ফেচিলিটিৰ অভাৱ আছে, ল'ৰা ছোৱালীৰ সুব্যৱস্থা তেওঁলোকে পোৱা নাই, গতিকে তেওঁলোকৰ কিছু জ্ঞানৰ অভাৱ আছে। সেইখিনি দূৰ কৰাৰ কাৰণে, সেইখিনি ল'ৰা ছোৱালীৰ মাজত যিখিনি কনফিউজন আছে এইখিনি আঁতৰোৱাৰ বাবে আমি খুব কম দিনৰ ভিতৰতে আনুমানিক মাৰ্চৰ 15 তাৰিখ বা 20 তাৰিখমানৰ পৰা আমি এটা ব্ৰিজ কোৰ্চৰ আৰম্ভণি কৰাৰ কথা ভাবিছোঁ। ব্ৰিজ কোৰ্চটো এটা সংযোজনী কোৰ্চ, যিটো এনেকৈ 10ম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীখিনি একাদশ শ্ৰেণীত ছায়েন্সত পঢ়িব নে আৰ্টছত পঢ়িব, যদি ছায়েন্সত পঢ়ে তেওঁলোকে কেনেকৈ পঢ়িব লাগিব, যদি আৰ্টছত পঢ়ে তেওঁলোকে কেনেকৈ পঢ়িব লাগিব, ছায়েন্সত পঢ়িলে কি সুবিধা হ'ব বা আৰ্টছত পঢ়িলে কি সুবিধা হ'ব, এই গোটেইখিনি কথা সাঙুৰি ছায়েন্স আৰু আৰ্টছৰ পৃথকে পৃথকে তেওঁলোকৰ কাৰণে বিশেষ ক্লাছৰ ব্যৱস্থা কৰা হৈছে। আৰু এই কোৰ্চটো কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এইটোও গম পাই যাব যে আমি যি ছায়েন্স ইণ্ট্ৰডিউচ কৰিব ওলাইছোঁ বা আমাৰ যি বিজ্ঞান শাখাৰ শিক্ষক আমি অলৰেডি এপইণ্টমেণ্ট কৰাৰ যোজা চলাইছোঁ বা যিখিনি এপইণ্টেড হৈছে, তেওঁলোকে কেনেধৰণৰ পাঠদান দিয়ে বা তেওঁলোকৰ পঢ়োৱা কেনেধৰণৰ হয় বা তেওঁলোকে আমাৰ স্কুলত আহি পেলাই কি ধৰণৰ ফেচিলিটি পায়। আমি বিগত 2 বছৰত ৰাইজক যিদৰে প্ৰতিশ্ৰুতি দিছিলোঁ আমি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিছোঁ, হয়তো ক'ৰবাত এৰি গৈছে। গতিকে আপোনালোকে যদি সেইখিনি আঙুলিয়াই দিয়ে আমি সেইখিনি অতি সোনকালে শুধৰোৱাৰ চেষ্টা কৰিম। আৰু এই অঞ্চলৰ সচেতন নাগৰিকসকলক আমাৰ এই বিজ্ঞান শাখা সফল কৰাত তেওঁলোকৰ সহায় সহযোগিতা বিচাৰি মই এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ। আজিৰ সময় কম্পিটিশ্যনৰ সময়, বিভিন্ন কম্পিটিটিভ এক্সাম আদিৰ আৰম্ভণি ল'ৰা ছোৱালীয়ে বা প্ৰস্তুতি ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পিছৰ পৰাই কৰা আৰম্ভ কৰে। গতিকে আমাৰ ছায়েন্সৰ ফালৰ পৰা যিখিনি কম্পিটিটিভ এক্সাম আছে এইখিনি চোৱা চিতা কৰাৰ বাবে আমি বিশেষকৈ ডক্টৰ ৰাজীৱ হুছেইন ছাৰক এইখিনি দায়িত্ব দিয়া হৈছে। আৰু আৰ্টছৰ যিখিনি কম্পিটিটিভ এক্সাম আছে এইখিনিৰ কাৰণে বিশেষকৈ আমাৰ চাৰিকা ইয়াছমিন মেমক দায়িত্ব দিয়া হৈছে। গতিকে ৰাজীৱ হুছেইন ছাৰ আৰু চাৰিকা মেমে অলপ চমুকৈ এই কম্পিটিটিভ এক্সামসমূহৰ বিষয়ে তেওঁলোকে কি পদক্ষেপ হাতত ল'ব সেই বিষয়ে আপোনালোকক জনাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইৰাবাৰীৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ কাৰণে এটা ভাল খবৰ, জ্ঞান বিজ্ঞান বিদ্যাপীঠে এই বৰ্ষত মইৰাবাৰী অঞ্চলত নতুন সংযোজন কৰিছে বিজ্ঞান শাখা। আমি অত্যন্ত আশাবাদী যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক ক্ষেত্ৰখনত